কুলগামৰ এটা গুলিৰ প্ৰতিশোধ লৈছে এতিয়া ভাৰতীয় সেনাই। জম্মু কাশ্মীৰত ভাৰতীয় সেনাই চলাইছে সন্ত্ৰাসবাদ বিৰোধী এক তীব্ৰ অভিযান, য'ত বৰ্তমানলৈকে হত্যা কৰা হৈছে ৩টাকৈ সন্ত্ৰাসবাদীক। সন্ত্ৰাসবাদীক পুলিয়ে পুখাই উঘালিবলৈ পণ লৈছে এতিয়া ভাৰতীয় সেনাই। ভাৰতীয় সেনাৰ গুলিয়ে শুবলৈ দিয়া নাই পাকিস্তানক। কুলগামৰ পৰা ওলাই আহিছে এই ছবিবোৰ। বিগত 4 দিন ধৰি এনকাউণ্টাৰ চলি আছে। জম্মু কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযান চলোৱাৰ ধৰণ যথেষ্ট তীব্ৰ হৈ পৰিছে। কোৱা হৈছে যে যোৱা 4 দিন ধৰি অবিৰতভাৱে চলি থকা এই অভিযানটো জম্মু কাশ্মীৰত এই বছৰৰ সন্ত্ৰাসবাদ বিৰোধী আটাইতকৈ ডাঙৰ অভিযান। দক্ষিণ কাশ্মীৰৰ কুলগাম অঞ্চলত অৱস্থিত আখালৰ বনাঞ্চলত লস্কৰৰ এটা বৃহৎ দলক ঘেৰি ধৰা হৈছে। এই পৰ্যন্ত ইয়াত 3জন সন্ত্ৰাসবাদী নিহত হৈছে। এজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে, আনহাতে 2জন সন্ত্ৰাসবাদীৰ মৃতদেহ ফায়াৰিং জোনত আবদ্ধ হৈ আছে। ড্ৰোনৰ জৰিয়তে দেখুওৱা ছবিত এই 2জন সন্ত্ৰাসবাদীক তাতে মৃত অৱস্থাত দেখা গৈছে। ইয়াৰ উপৰিও এই এনকাউণ্টাৰত এতিয়ালৈকে 3জন সেনা জোৱান আহত হোৱাৰ বিপৰীতে সমগ্ৰ অঞ্চলটোত তীব্ৰ গুলীচালনা চলি আছে। গোটেই নিশাটো কেইবাবাৰো বোমা বিস্ফোৰণ আৰু গুলীচালনাৰ শব্দ শুনা গৈছে। কোৱা হৈছে যে এই সন্ত্ৰাসবাদীক অতি সোনকালে নিৰ্মূল কৰিব পৰাকৈ অতিৰিক্ত নিৰাপত্তা বাহিনী মোতায়েন কৰা হৈছে। এই অৰণ্যত নিৰাপত্তা বাহিনীয়ে ঘেৰাও কৰি ৰখা লস্কৰৰ সন্ত্ৰাসবাদীৰ দলটো এটা বৃহৎ দল। নিৰাপত্তা বাহিনীয়ে স্থলভাগত উন্নত সহায় আগবঢ়াবলৈ ৰুদ্ৰ আক্ৰমণাত্মক হেলিকপ্টাৰ ব্যৱহাৰ কৰিছে। ইয়াত 20 মিমি টৰেণ্ট গান লগোৱা হৈছে, যাৰ জৰিয়তে সন্ত্ৰাসবাদীক ঘেৰি ৰখা হৈছে। ইয়াৰ উপৰিও নিৰাপত্তা বাহিনীয়ে সন্ত্ৰাসবাদীৰ সঠিক স্থান অহৰহ জানি থাকিবলৈ আৰু তেওঁলোকক ঘেৰাও কৰিবলৈ চোৱাচিতামূলক ড্ৰোনো উৰুৱাই আছে। বিশেষ সূত্ৰই জনোৱা মতে বনাঞ্চলত এই গুলীচালনা কেৱল এটা ফালৰ পৰাই নহয়, বৰঞ্চ বহু ফালৰ পৰাহে হৈছে। অৰ্থাৎ এই ঘন অৰণ্যখনত কেৱল এটা দিশৰ পৰাই সন্ত্ৰাসবাদীৰ গোট এটাই নহয়, বৰঞ্চ সন্ত্ৰাসবাদী দলটো কিছুমান দলত বিভক্ত হৈ আছে, যিবোৰে বিভিন্ন দিশৰ পৰা গুলীচালনা কৰি আছে। আৰু নিৰাপত্তা বাহিনীয়েও এই সন্ত্ৰাসবাদীক ঘেৰাও কৰি নিৰ্মূল কৰাৰ সম্পূৰ্ণ প্ৰস্তুতি চলাইছে। এই সন্ত্ৰাস বিৰোধী অভিযানত বিশেষ অগ্নি নিৰ্বাপক বাহিনীৰ জোৱান আৰু উচ্চ প্ৰযুক্তিৰ চোৱাচিতা ব্যৱস্থাও জড়িত হৈ আছে। সেনাবাহিনীৰ 15 নং কৰ্পছৰ অধিনায়ক আৰু জম্মু কাশ্মীৰৰ ডিজিপিয়ে এই সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখিছে। শেহতীয়াকৈ জম্মু কাশ্মীৰ আৰক্ষীয়ে এক বিবৃতি দিছিল যে আখলৰ বনাঞ্চলত চলি থকা এই সন্ত্ৰাসবাদ বিৰোধী অভিযানত CRPF সেনা আৰু বিশেষ অভিযান গোটৰ যৌথ দল নিয়োজিত হৈ আছে। যোৱা 4 দিন ধৰি এই সমগ্ৰ অঞ্চলটোত যিদৰে গুলীচালনা চলি আছে আৰু সন্ত্ৰাসবাদীক ঘেৰি ধৰা হৈছে, তাৰ পৰা বিশ্বাস কৰা হৈছে যে ইয়াত এটা ডাঙৰ সন্ত্ৰাসবাদী গোট আবদ্ধ হৈ পৰিছে আৰু অতি সোনকালে কিছু ডাঙৰ ভাল খবৰ ওলাই আহিব পাৰে। এনকাউণ্টাৰত এতিয়ালৈকে 3জন সন্ত্ৰাসবাদী নিহত হৈছে। এই এনকাউণ্টাৰত আৰু অধিক সন্ত্ৰাসবাদী নিহত হোৱাৰ তথ্যও ওলাই আহিছে।